তেওঁ গম পাইছে যে কুজাজবংশী নামনি উজনিৰ লোকসকলে তেওঁ ক্ষোভিত হৈ আছে তেওঁ গম পাইছে যে চুতীয়া সম্প্ৰদায়ৰ এটা সংৰক্ষণৰ নহলেও এটা সিট আছিলে সেই সিটটো বিভিন্ন কাৰণত তাৰ পৰা আঁতৰি যোৱাৰ কাৰণে চুতীয়া সম্প্ৰদায়ৰ লোকসকল তেওঁলোকৰ ক্ষোভিত হৈ আছে বৰাক বেলিত সিট কমি যোৱাৰ কাৰণে বঙালী হিন্দু মানুহখিনি যে তেওঁৰ ওপৰত ক্ষোভিত হৈ আছে তাৰ প্ৰতিফলন এই ঢলাই উপনিৰ্বাচনত দেখা গৈছে যেতিয়া ইন্টেলিজেন্সৰ যোগেদি যেতিয়া এই কথাখিনি তেওঁ গম পালে এতিয়া তেওঁক লাগা হৈছে মিয়া সংখ্যা গৰিষ্ঠ জায়গাত আমাৰ যিমান বেনিফিচিয়াৰি আছে সংখ্যা লঘিষ্ঠ জায়গাটো আমাৰ সিমানে বেনিফিচিয়াৰি আছে কিন্তু আমি বহুত এগ্ৰেছিভলি যোৱা নাই কাৰণে আমি ভোট পোৱা নাই কিন্তু আজিও যদি আমি সিদ্ধান্ত লওঁ যে নহয় আমি এগ্ৰেছিভলি ভোট খুজিম তে মই ভাবো যে আমি বহুত সমষ্টিত জিকিব পাৰো যি উচ্ছেদ চাৰিওফালে উচ্ছেদ আৰু ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি এই কথাটো লাহৰীঘাট বাহিৰ ৰাইজে জানে তেখেতসকল সচেতন ৰাইজ আৰু মই আশাবাদী যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি প্ৰত্যাহ্বানৰ কথা কৈছে সেইটো ৰাইজে বিবেচনা কৰিব আৰু আগন্তুক দিনত 26ৰ ইলেকশ্যনত ৰাইজে যোগ্য প্ৰত্যুত্তৰ দিব